ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ স্বামী বিবেকানন্দৰ পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি স্থাপন। আজি ধুবুৰী ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয় প্ৰাংগণত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ সহযোগত তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVPৰ ভোলানাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত স্বামী বিবেকানন্দৰ এটা পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ শিল্পীৰ দ্বাৰা নিৰ্মিত প্ৰায় 7.5 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটোৰ আজিৰ আনুষ্ঠানিক উন্মোচনৰ সৈতে সংগতি ৰাখি এক ভাৱ গম্ভীৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত স্বামী বিবেকানন্দৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি কেইগৰাকী বক্তাৰ বক্তব্যই উপস্থিত সকলোৰে মন মোহিবলৈ সক্ষম হয়। আজিৰ এই কাৰ্যসূচীত ভোলানাথ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী ABVP স্থানীয় কাৰ্যকৰ্তাসকলৰ উপৰিও ছাত্ৰ সংগঠনটোৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, ৰাজ্যিক সংগঠন সঞ্চালক অনুপ কুমাৰকে ধৰি ধুবুৰীৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। একচুৱেলি আমাৰ বহুত দিনৰ পৰা সপোন যে আমাৰ আমি যিটো কলেজত পঢ়োঁ ভোলানাথ মহাবিদ্যালয়, তাত যেন আমাৰ যিটো আইডল আছে, যাক আমি মানুহ ইউথ আইকন যাক আমি বুলি কওঁ, স্বামী বিবেকানন্দ, তাৰ এটা প্ৰতিমূৰ্তি উন্মোচনৰ বহুত দিনৰ পৰা আহিছে, কিন্তু আমি এইটো সক্ষম কৰিবলৈ এটা দিশা নাপাইছিলোঁ। কিন্তু যিহেতু এইবাৰ আমাৰ ইউনিয়ন বডিৰ পৰা ABVP লেড ষ্টুডেণ্ট ইউনিয়নে জিকিছে, তো আমি এটা সুন্দৰ সুযোগ পাইছোঁ। আমি জিকাৰ 2 মাহ পিছে আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনক, প্ৰিন্সিপাল ছাৰক এটা মেমৰেণ্ডাম দিছোঁ যে আমাক অতি সোনকালে আমাৰ BN কলেজত গ্ৰাউণ্ডত এটা স্বামী বিবেকানন্দৰ ডাঙৰ ষ্টেচু যেন অতি সোনকালে ইয়াতে লগোৱা হয়। আৰু আমাৰ এইটো দিয়াৰ লগে লগে আমাৰ এডমিনিষ্ট্ৰেশ্যন GB গভৰ্ণিং বডি তেওঁলোকে আমাক সহযোগ প্ৰদান কৰিছে। আৰু আজি আপোনালোকে সবেই দেখা পাইছে যে আজি এইটো এটা খুবেই গৌৰৱৰ বিষয় আমাৰ BN কলেজৰ লগতে আমাৰ অসম ধুবুৰী সকলৰ বাবে গৌৰৱৰ বিষয় যে আজি আমি যিখন কলেজত পঢ়োঁ তাত আমি বিবেকানন্দৰ মূৰ্তিটো প্ৰতি উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনবোৰত স্বামী বিবেকানন্দৰ যি আদৰ্শ আছে সেইটোক লৈ যেন ছাত্ৰ সমাজে সদায় ভাল দিশত গতি কৰে, সেয়া আশা কৰি আজি আমি যিটো উন্মোচন কৰিছোঁ। ইয়াতে আমাৰ মাজত উপস্থিত আছিল আমাৰ ৰাষ্ট্ৰীয় মন্ত্ৰী কমলেশ সিং ডাঙৰীয়া, আমাৰ প্ৰান্ত সংগঠন মন্ত্ৰী অনুপ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰ কৰি আমাৰ সকলো টিচাৰ শিক্ষক, আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলে ইয়াতে সহযোগিতা আগবঢ়াইছে। এইটো একচুৱেলি আমাৰ টোটেলি ইনিচিয়েটিভ। আমি সকলো ষ্টুডেণ্টৰ পৰাও আমি অলপকৈ কালেকশ্যন কৰি আমাৰ যিমান সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি আছে সবৰ পৰা আমি আমাৰ হেল্প লৈ আজি আমি এইটো কৰিবলৈ সক্ষম হৈছোঁ। আৰু আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত দিনবোৰত স্বামী বিবেকানন্দৰ যি মাৰ্গদৰ্শন আছে, যি আদৰ্শ আছে, যি জ্ঞান আছে, সেইটো লৈ যুৱ সমাজ যেন আগবাঢ়ি যায়, সেয়া কৈ মোৰ ইয়াতে সমাপ্ত কৰোঁ। স্বামীজীৰ যি প্ৰতিমূৰ্তি স্থাপন হ'ল, ইয়াৰ উচ্চতা কিমান আৰু কোনে ইয়াৰ উচ্চতা আপোনাৰ মূৰ্তিৰ হাইটটো হ'ল 7.5 ফুট, কিন্তু আপোনাৰ যদি টোটাল ফাউণ্ডেশ্যনৰ পৰা ল'ব বিচাৰে এইটো 20 ফুটৰ তৰে হৈছে। এইটো আপোনাৰ আমাৰ আলিপুৰদুৱাৰৰ স্কাল্পচাৰ আৰ্টিষ্ট, এইটো নামটো মনত নাই আছে, তেওঁৱে আমাৰ এইটো বনাই দিছে। আৰু তেওঁকো আমি ধন্যবাদ যে ইমান ধুনীয়া এটা কম সময়ৰ ভিতৰত আমাক বনাই দিবলৈ সক্ষম হৈছে।